হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। মই উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। এয়া ৰাতিপুৱাই আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। বহুত বেছি ৰাতিপুৱাও নহয়, ছোৱালী স্কুলত পঠালোঁ আৰু চাহ বাৰু খাই উঠিলোঁ আৰু হাজবেণ্ডকো পঠালোঁ আৰু ডিউটিত গ'ল। আৰু তাকে অকণমান ফুলখিনি চাইছোঁ। ফুলখিনি বহুত দিন চোৱা নাই আৰু মই নতুনকৈ একো লগোৱা নাই। আগৰে হয় আমাৰ ৰুমৰ মানে আগফালৰ বেলকনিটোৰ ফুলখিনি, আৰু তাকে পানী দিছোঁ। মোৰ পানী দিয়া টাইমে নাথাকে। ৰাতিপুৱাতো ইমান বিজি হ'ব লগা হয়। ৰাতিপুৱা 5:45 মানত উঠোঁ আৰু ঠাণ্ডা দিন উঠিবৰ মনে নাযায়। তাকে আৰু ছোৱালী স্কুলকো যাব লাগে, টিফিন চিফিন বনাব লাগে। আৰু চাওকচোন কি ধুনীয়া বস্তু, মানে এইটো বস্তু হ'ল চকলেট আনিছিলে আৰু এইকেইটা বক্স হ'ল এনেই আছিলে 4টা বক্স, মানে ধুনীয়াও লাগে, বহুত ধুনীয়া লাগিছিলে। চকলেটকেইটা খোৱাৰ পিছত এনেকৈ ইহঁতে খেলি থাকে। মই ভাবিলোঁ কিবা এটা কামত লগাই দিম আৰু এইকেইটা মানে সৰু সুৰাকৈ আৰু বহুত কিবা কিবি মানে বস্তুত থ'ব পাৰি। তাইৰে বেবী বস্তুখিনিয়ে থ'ব পাৰোঁ আৰু মই, আৰু ওপৰতো এনেকৈ চাৰ্জ দি মানে মোবাইলটো থ'ব, মানে আমাৰ আজিকালি মানে জেগাটো নাই আৰু এনে য'ত মানে বিচনাতে থ'ব লাগে বা ওপৰতে থ'ব লাগে। আৰু তাকে ভাবিলোঁ এইকেইটা আঠা লগাই দিম, ডাবল টেপৰ সহায়ত আনিব দিছিলোঁ। গতিকে আপোনালোককো দেখাওঁ, ভিডিঅ'টো মই ৰাখি থৈছিলোঁ। আৰু এয়া পেলনীয়া বস্তুৰে ইমান ধুনীয়াকৈ সজাব পাৰে আৰু এইবোৰ এমাজনতো অৰ্ডাৰ কৰিলে পাই যায়। মই বহুতোকে দেখিছোঁ এইবিলাক মানে ৱালত লগাই দি খুব ধুনীয়াকৈ মানে সজাই থৈ দিয়ে। আৰু কিছুমান সৰু সুৰা বস্তু থ'ব পাৰি আৰু ইয়াতে, আৰু ফুল চুল এনেকৈ সজাই থ'ব পাৰি। আৰু মই তেনেকৈ নথওঁ বাৰু, কি থওঁ আপোনালোককো দেখাই যাম ৱালত আৰু কি কামত ব্যৱহাৰ কৰিছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই যাব, আৰু যদি ভাল পায় মোৰ ভিডিঅ'টো প্লিজ লাইক এটা কৰি দিব, আৰু নতুনকৈ চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই যাবচোন। এনে সৰু ঘৰুৱা টিপছ দিছোঁ, আৰু এইটো মোৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো বহুত ভাল লগা মানে বস্তু হয়, সেইবাবে এনেকৈ ভিডিঅ' কৰি ৰাখিছোঁ। আৰু এই টেপটো আমাৰ ঘৰত নাছিলে। মই হাজবেণ্ডক কৈছিলোঁ এটা মোক ডাবল টেপ মানে থকা, দুফালে মানে আঠা থকা এইটো টেপ বহুত খুব দৰকাৰী হয়, সৰু সুৰা কামত বহুত মানে এইটো কামত দিয়ে আৰু সেইবাবে এইটো আনিছিলোঁ। আৰু এইটো দুফালে আঠা, বহুত আঠা হয়। এইটো মই আঠাটো লগাই লগাই যাম আৰু তলৰ ফালে এনেকৈ ধুনীয়াকৈ চাওঁ আৰু কিমানখিনি কাম কৰিব পাৰোঁ এইখিনিতে। মানে মোৰ বক্সকেইটা খুবেই ধুনীয়া লাগিছিলে, বহুত ধুনীয়া লাগিছিলে, মানে পেলাই দিব মন নাছিলে। ইহঁতে এনেই খেলি আছিলে, সেইবাবে এনেকৈ ৰাখি থৈছিলোঁ, কিন্তু বহুত দিন হ'ল ৰাখি থ'ব। আৰু এই চকলেটকেইটা মানে দেৱালীতে আনিছিলে। এয়া টেপটো মানে একফালে আঠাটো থাকে আৰু এফালে মানে আঠা গুচাই দিব লাগে। এয়া প্লাষ্টিকটো গুচাই দিছোঁ, বহুত আঠা থাকে। আৰু এয়া মই এনেকৈ আঠাটো লগাই যাম, লগাই ৱালত লগাই দিম, আপোনালোকক দেখাই দিম পিছত। আঠাটো লগাই লওঁ মই। এয়া আগতে ক'ত লগাম সেইটো চাই লৈছোঁ, ক'ত কেনেকৈ লগাব লাগে। এয়া আমাৰ ৰুমতে এইখন বৰ্ডখনৰ মানে লাইটৰ বৰ্ডখনৰ ওপৰত মোবাইলটো ৰাখিব নোৱাৰি, আৰু তলতে এনেকৈ ৰাখিব লাগে মোবাইলবিলাক। সেইবাবে এনেকৈ মানে বৰ্ডৰ তলে তলে দিছোঁ আৰু মই, মানে ওপৰতো যাতে মই মোবাইলবিলাক থ'ব পাৰোঁ আৰু ভিতৰতো কিছুমান সৰু সুৰা বস্তু থ'ব পাৰোঁ আৰু সেইবাবে এনেকৈ মানে বৰ্ডৰ তলে তলে দি দিম। আৰু এয়া আঠাটো লগোৱা হৈ গৈছে, আৰু এয়া মই দেখাই দিছোঁ আপোনালোকো চাবচোন, ইমান ধুনীয়াকৈ আঠা লাগি যাব ইয়াতে। এয়া খুব ধুনীয়াকৈ লাগি গৈছে আঠাটো। এইটো মানে 6টামান দিছোঁ আৰু মই আঠা 6টামান অকণমান কৰি পেলাই মানে কাটি কাটি দিছোঁ, আৰু খুব ধুনীয়াকৈ লাগি গৈছে। আৰু এয়া তাইৰ বেবী বস্তুখিনি মই এনেকৈ মানে বিচনাৰ ওপৰতে থাকে আৰু সেইবাবে বেবী বস্তুখিনিয়ে ৰাখিব পাৰোঁ। আৰু ওপৰতো মোবাইল চাৰ্জ দি পেলাই মোবাইলটোও ৰাখিব পাৰিম, আৰু সেইবাবে এনেকৈ। আৰু ভালো লাগিছে। আগতে মই এখন মানে এনেই কেলেণ্ডাৰ থৈ দিছিলোঁ, খুব বেয়া দেখিছিলে। সেইবাবে ঘৰটো আৰু সজাবৰ বাবে খুব মন যায়, মানে সৰু সুৰা বস্তুৰে মই আৰু সজাই বহুত ভাল পাওঁ, আৰু বহুত কিবা কিবি সজাব আছে আৰু ঘৰটো বাৰু। সেইকাৰণে ভাবি ভাবি আৰু সজাই থাকোঁ আৰু ঘৰটো মোৰ। এয়া হৈ গৈছে এটা বক্স, এটা হৈ গ'ল মোৰ মোবাইলটো থোৱা। এয়া এটা হৈ গ'ল, আৰু বাকীকেইটা যিহেতু এইটো লাগি গৈছে সেইবাবে মাৰ ৰুমত আৰু তাইৰ ৰুমতো দি দিম, আৰু এয়া মই ডাইনিং ৰুমতো দি দিম। আৰু এয়া হৈছে তাইৰ ৰুমটো, মোৰ ছোৱালীৰ ৰুমটো। তাইৰ ৰুমতো এয়া তলতে এটা দি দিম। আৰু এইটো মোবাইলটো চাৰ্জ দিলে মোৰ মানে জেগাটো নাথাকে, আৰু সেইবাবে তাইৰ ৰুমটোতো এনেকৈ দি দিম। আৰু মৰে বস্তু কিছুমান মানে থ'ব পাৰিম, আৰু সেইবাবে এইটো দি দিম। এয়া আঠা লগাই দিছোঁ, এইখিনিতে লগাই দিম আৰু তলতে।
মই মানে বৰ্ডৰ তলে তলেহে এইকেইখন দি দিছোঁ কাৰণ এইকেইখন বৰ্ডৰ তলত থ'লে মোৰ মোবাইলো থোৱা হ'ব চাৰ্জ দিয়াৰ পিছত আৰু এইকেইখন মানে এই বস্তু সৰু সুৰা এনেই ধৰক মোৰ লিকুইড চিকুইড থ'ব পাৰিম আৰু ইয়াতে মোৰ এয়া বস্তু সৰু থওঁ সুৰা কিছুমান এয়া এয়া কিছুমান সৰু সুৰা বস্তু থৈ দিছোঁ মানে যিটো মানে হেভি বস্তু থ'ব নোৱাৰে আৰু লাইট বস্তুৱে থৈ দিছোঁ যাতে নপৰে এনেও নপৰে কাৰণ আঠাটো বহুত বেছি আছে এনেও এইবিলাক কিছুমান বস্তু বহুত কামত আহে আৰু আপোনালোকৰো এনেকুৱা বক্স চক্স থাকিলে মানে এনেকৈ লগাই ল'ব পাৰিব আৰু নহ'লেও কিবা কিবি এনেই নিজে সজায়ো পাৰি এইবিলাক কৰিব আৰু যিহেতু ইমান সৰু ধুনীয়া সুৰা বস্তু বস্তুটো থৈ মই দিছোঁ সেইকাৰণে এনেকৈ ব্যৱহাৰ কৰিছোঁ লাগতিয়াল বস্তু এয়া মই এয়া যিটো লিপষ্টিকখিনিও মোক থৈছোঁ লাগে আৰু সেইটো মই পাম নেল পালিচ চেল পালিচ বহুত আছে বাৰু গোটেইখিনি নধৰে ইয়াতে যিখিনি লাইট বস্তু অলপ থ'ব পাৰিম আৰু এনেও অচিডিল হৈছে বহুত বস্তু হৈ যায় আৰু কিনোতে বহুত বস্তু হৈ যায় আৰু এয়া অকণমান অলপ ৰাখি দিছোঁ মই এইখনত আৰু মোবাইলটো চাৰ্জ দিয়াৰ কাৰণে এইটো মোবাইলটো চাৰ্জ দিছোঁ আৰু ইয়াতে এনেকৈ ৰাখি দিছোঁ ইয়াত চাৰ্জ দিলে মই মানে এখন বিচনাত থ'ব লাগে এই মোবাইলটো সেইবাবে এইটো ইয়াতে মই ৰাখি দিছোঁ মোৰ সুবিধাৰ কাৰণে আৰু এই এখন 3 নম্বৰখন দুখন হৈ গ'ল মোৰ তাইৰ ৰুমত হৈ গ'ল আৰু মোৰ আমাৰ ৰুমতো হৈ গ'ল আৰু এয়া ডাইনিং ৰুমত মানে এখন ৱাল বহুত খালী হৈ আছিলে এইখন বৰ্ডখন এনেই আছে পৰি আছিলে চ' বৰ্ডখনৰ তলতে আৰু যিহেতু মোবাইল বহুতকেইটা আমাৰ ঘৰত আৰু কাৰেণ্টৰ আজিকালিতো সকলো বস্তু কাৰেণ্টৰে হয় সেইবাবে আৰু ইয়াতো এটা দি দিছোঁ আৰু বেলেগ বৰ্ডত মানে পানী চানী গৰম কৰা আৰু বহুত কিবা কিবি ইনজেকশ্যন আৰু বহুত কিবা কিবি কাৰণে বহুত কেইখন মানে লগোৱা হৈছে চ' এইখন এনেই আছিলে তাকে এইখনো ইয়াতে মই লগাই দিছোঁ আৰু ইয়াতো তাইৰ বস্তুৱেই মই থৈ দিম কাৰণ তাই এইটো ৰুমতে তাইৰ ব্ৰাছ আৰু টুথপেষ্ট এইবিলাক থাকে সেইবাবে তাইৰ কাৰণে এইটো তাইৰ কাৰণে ৰাখি দিছোঁ আৰু মই এখন এখনকৈ গোটেইকেইখন লগোৱা হৈ গৈছে গোটেইকেইটা ৰুমতে লগাই দিছোঁ আৰু খুব লাগতিয়াল বস্তু হয় আৰু বহুত ধুনীয়া দেখিছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পেলাই জনাবলৈ নাপাহৰিব যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰি দিব জৰুৰ আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব প্লিজ নতুনকৈ হ'বলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জনালোঁ বাই বাই এই গোটেইকেইখন হৈ গৈছে